বিনন্দ বিলাস সৃষ্টি আমারই অভিলাষ সৃষ্টি স্থিতি প্রলয়র আমি এই গড়াকি কিন্তু এই মায়াময় সংসাৰৰ সকলো প্ৰাণীয়ে স্বাৰ্থপৰ মায়াত আবদ্ধ হৈ কতজনে পাহৰি গৈছে হৰি পূজা পাহৰি গৈছে মানৱত্বৰ জ্ঞান দুষ্টক দমন আৰু ঘণ্টক পালন কৰিবৰ বাবে যুগে যুগে আমি লওঁ অৱতাৰ আনফালে কুন্দিল রাজকুমারী রুক্মিণী দেবীয়ে আমাকে স্বামী রূপে পাবৰ নিমিত্তে দিনে রাত্রি আমার সেবিছে চরণ রুক্মিণীর মনোবাঞ্ছা আমি অবশ্যই করিম পূরণ কিন্তু রুক্মিণীর মদগর্বী ভাতৃ রুক্মবীরে রুক্মিণীর স্বয়ম্বর কৰি আয়োজন তেওঁৰ বন্ধু শিশুপালক বৰ বিশেৰে স্বয়ম্বৰলৈ কৰিব নিমন্ত্ৰণ মদগৰ্বী ৰুক্ম আৰু শিশুপালৰ গৰ্বক খৰ্ব কৰি রুক্মিণী প্রিয়াক আমি করিম খরচ দেখা পাব সমগ্র জগৎবাসীয়ে যথা ধর্ম তথা জয় যাওঁ এতিয়া মই আমি নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ
প্রণাম মহারাজ। মন্ত্রীবর মহারাজ, জনমক ৰাজ্যৰ বাতৰি আছেৰে কুশলেব ৰাজ্যৰ সকলোটি প্ৰজা। মহারাজ, বর্তমান রাজ্যৰ সকলো প্ৰজাৰে মঙ্গল। সকলো প্ৰজাই সুখত কটাইছে জীৱন। কৰা নাই কোনোজনে মহাৰাজ আমাৰ বিদ্ৰোহ আচৰণ। সকলো প্ৰজাৰ মুখতে আপোনাৰে মহাৰাজ গুৰু নানক ত্ৰাণ। মহারাজ, শুনি সুখী হল মন্ত্ৰীবৰ তোমাৰ বচন। তোমাৰ বাবে আজি পৰ্যন্ত মোৰ ৰাজ্য সুকলমে পৰিচালিত হৈ আছে। মহারাজ, বলা এতিয়া আমি নিজ কক্ষত হওঁ অগ্ৰসৰ। বলক মহারাজ। নিস্তব্ধ আজি কুন্দিল নগর। কত মোর বৃদ্ধ পিতা ভীষ্মক ৰাজন, তেওঁ সহিতে আছে মোৰ একে বিশ্বাস্য বিষয়। নিশ্চয় নিশ্চয় পিতাই শয়ন কক্ষত কৰিছে বিশ্বাস। এতিয়াই যাব লাগিব মই পিতাৰ সমীপে। পিতা 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 Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ
তুমি হে রাম পতিত পাবন তোমারে নাম। মুকুন্দ মুরারি তুমি হে রাম পতিত পাবন তোমারে মুকুন্দ মুরারি তুমি হে রাম পতিত পাবন তোমারে নাম। হে যদুপতি ও গতির গতি তোমার নামে ললে পাপি পাই মতি। মুকুন্দ মুরারি তুমি হে রাম পতিত পাবন তোমারে নাম। সোধা সোধা সখী মদন মঞ্জুৰী সখী কোনেও মহাভক্ত পৰম বৈষ্ণৱ। কোৱা কোৱাহি বৈৰাগী কোন তুমি কেবাহিতো তব আগমন তথা কুণ্ডিলৰ লগৰে। দৰিদ্ৰ ভিক্ষুক বাদ নাম মোৰ হৰিদাস দ্বাৰকাৰ প্ৰজা মই হৰিৰ গুণ গাই গাই ফুৰু দেশে দেশে কুণ্ডিলৰ ৰাজকুমাৰীক আজি তাকেই কৰাম শ্ৰৱণ। অতিশয় আনন্দৰ কথা কোৱা ভাত কৃষ্ণৰ মহিমা কোৱা। কৃষ্ণ নাম অতি প্ৰিয় মোৰ কৃষ্ণৰ প্ৰেমে কৰা আজি পুলকিত মন। শুনক মোৰে নিবেদন আই শুন শুন ৰুকমিনী মাই হৰি গুণ আহন
হব ৰূপক বিভূতি অভিনৱ অৰুণ মূৰ্তি গীত অহল ভিক্ষু সহব জানি কৃষ্ণ কিংকৰ কোনে কোন ভিক্ষুক তোমাক নোহোৱা ভিক্ষুক তুমি ৰুক্মিণীৰ প্ৰাণৰ সুহৃদ দুই কাণে মোৰ সেই বান্ধৱ ঢালি দিলা কি যে অমৃত সুৰৰ যমুনা ধন্য হলো শুনি কৃষ্ণ নাম নোহে নোহে মাত্ৰ ধন্য সখী কৃষ্ণৰ নাম সকলি তন্ময় হলা আপোন ভাৱত পাহৰিলা সখী দৰিদ্ৰ ভিক্ষুকে যে সামান্য এটি ভিক্ষাৰ বাবে বেলাই অমৃত সখী সখী ভিক্ষুকৰ এই ঠাইৰ মই একোতেই নোৱাৰো খুজিব সখী হে মহাভকত খন্তেক বিশ্ৰাম কৰাগৈ তুমি কুণ্ডিলৰ ৰাজ কাৰেঙত কুণ্ডিলৰ ৰত্ন ভাণ্ডাৰ মেলি দিম তোমাৰ আগত ইচ্ছামতে নিবাচিবা লাগে ভালাই যদি হয় স্বামী সেইজন জয় হওক ৰুক্মিণী দেৱীৰ জয় হওক ৰুক্মিণী দেৱীৰ জয় হওক ৰুক্মিণী দেৱীৰ সখী তুমি দেখোন মনে মনে থাকিলা সখী মনে মনে থকা নাই কৃষ্ণৰ প্ৰেমত পাগলী হৈ তুমি যে হিয়াখন সপি দিলা তাকেহে ভাবিছো মই সখী কৃষ্ণৰ সেৱাই মোৰ জীৱনৰ ব্ৰত খুব ধুনা সহস্ৰ বন্তিৰে দিনে ৰাত্ৰিয়ে তেওঁকে মই কৰিম পূজা আৰু সেই পূজাত বাৰু সন্তুষ্ট নহবনে মোৰ প্ৰাণৰ দেৱতা কোন তোমাৰ প্ৰাণৰ দেৱতা সখী ভাৰতৰ সৌ এমূৰত থকা এজনৰ গুণগান ভাতৰ মুখত শুনি তুমি তেওঁ হিয়াখন সপি দিলা কিন্তু তেওঁ যদি তোমাক নকৰে গ্ৰহণ তেতিয়া সখী কাক তুমি স্বামী পাতিবা সখী কামৰূপৰ তথা কুণ্ডিলৰ কোনো নাৰীয়ে কিন্তু স্বামী নকৰে গ্ৰহণ সখী তুমি কিন্তু এনে সংকল্প কৰি ভাল কাম নকৰিলা তাৰ বাবে চিন্তা নাই সখী ভকতিৰ শিক্ষা জ্বলাই অন্তৰোৎভাসিত কৰি তেওঁকে দিনে ৰাত্ৰিয়ে মই কৰিম পূজা এয়াই হব মোৰ জীৱনৰ ব্ৰত সখী যেনেকৈ সৌ নিৰ্মল আকাশৰ অখণ্ড মণ্ডল চন্দ্ৰই তেওঁলৈ চাই চাই নিজৰ ৰথ থমকাই ৰখাইছিল যেনেকৈ ককুলৰ গোপিনীসকলে আনন্দত মতলীয়া হৈ নাচি বাগি কোনানো কীৰ্তন কৰি
তেওঁকে ধ্যান কৰি কৰি আপোন পাহৰা হৈ গৈছিল, ময়ো কৃষ্ণকে ধ্যান কৰি কৰি আপোন পাহৰা হৈ যাম সখী, আপোন পাহৰা হৈ যাম। মোৰ মনে ভাল কাম নকৰিলা সখী। চতুৰ কৃষ্ণৰ বিশ্বাস নাই। সখী কৃষ্ণৰ প্ৰেমীজনৰ বোলে দুখতে জীৱন যায়। সখী আৰু নন্দন দুলাল সেই কৃষ্ণক স্বামী ৰূপে পাবলৈ কামনা নকৰিবা সখী। সখী আৰু পালেও জানিবা ধৰি ৰখাটো হলে বৰ টান কাম। তোমালোকে মোক আশীৰ্বাদ কৰা। সখী ভক্তৰ অধীন ভগৱান, এই কথা যদি সঁচা হয় তেন্তে কৃষ্ণই নিজ কৃপা গুণে আৰ্শিষ নিৰ্মালি নিদিবনে? এনে সুললিত কণ্ঠত প্ৰত্যুষতে প্ৰাণ ভৰি কৃষ্ণৰ গীত গাই ফুৰিছে। এবাৰ নেকি যাক মই হৃদয়ৰ বেদীত স্থাপন কৰিছো, সেই দেৱতাৰ বিৰহত কাতৰ নিবেদন ভাহি আহিছে এই সুললিত কণ্ঠৰ প্ৰতি লহৰে লহৰে। সখী সখী কোন তেওঁ, তুমি চাই আহাচোন। সখী 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 দেউৰীকে নাৰত আহিছে। লক্ষ্মীনাৰায়ণৰ জয়। আহক দেৱৰীষি, মোৰ প্ৰণিপাত কৰিব গ্ৰহণ। হে ভীষ্মক নন্দিনী, মই সকলো বুজি পাইছো, পিছে যাক তুমি হৃদয়ত স্থান দিছা তেওঁক যদি তুমি ইমান সহজতে পাব পাৰিবা? দেৱৰীষি দ্বাৰকাৰ শ্ৰীকৃষ্ণ মহাকপটীয়া, দেৱৰীষি গকুলত দিনে নিশাই গৰু চৰাই ডাঙৰ দীঘল হোৱা কলিয়ে কৃষ্ণই যেন তোমাৰ অন্তৰৰ কথা বুজিব পাৰিব? মিছা মিছা, মই হলে সমল বিশ্বাস কৰিব পৰা নাই না। তাকে কৈছো আমাৰ সখী মিছাতে হৈছে উত্তাউল। আমাৰ সখীৰ কাৰণে এই ৰাজ্যৰ কত ৰাজকুমাৰ। তুমি মনে মনে থকা সখী, মোৰ অন্তৰৰ বেদনাৰ কথা তোমালোকে কি বুজিবা? নাই সখী কোনেও নুবুজে, কোনেও নুবুজে। দেৱৰীষি কোৱা। মই নিজেই নাজানো
মোৰ কি হৈছে? মোৰ অন্তৰত কিহৰ জোৱাৰ উঠিছে? হে দেৱৰ্ষি, কৃষ্ণৰ পিনে প্ৰাণান্তেও মই অন্য স্বামী বাঞ্ছা নকৰোঁ। আপুনি মোক আশীৰ্বাদ কৰক, কৃষ্ণকে মই জন্মে জন্মান্তৰে স্বামী ৰূপে পাওঁ। মহাৰাজ ভীষ্মক এইফালে আহিব লাগিছে। বাৰু মই তোমাৰ মনৰ সংকল্প কথা মহাৰাজৰ আগত কম আৰু যদুপতি কৃষ্ণৰ লগতে বিবাহৰ প্ৰস্তাৱ দিম। যদি মহাৰাজে সন্মত হয় ভালৰে কথা, নে কি কোৱা সখী? নাৰায়ণ নাৰায়ণ। পিতা, ৰুক্মিণী, পিতা, ও দেৱঋষি, নাৰায়ণ আপোনাৰ নাৰায়ণ শিৰচৰণৰে ধূলা পাই কুন্দিল ৰাজ্য আজি পবিত্ৰ হল। নাৰায়ণ। জোৱাই, দেৱঋষিৰ কাৰণে পাদ্য যজ্ঞ সজাই দিবলৈ তুমি তোমাৰ মাতৃক কোৱাগৈ। ভাল পিতা। যোৱা। নারায়ণ নারায়ণ। মহারাজ অতি অতি সৌভাগ্যবান আপুনি। সঁচা দেৱঋষি, ভাগ্যৱান বুলিয়েইতো আজি আপোনাৰ শ্ৰীচৰণ দৰ্শন কৰিবলৈ সুযোগ পাইছো। জানেনে মহাৰাজ, আপোনাৰ গৃহত স্বয়ং লক্ষ্মীয়ে জন্মগ্ৰহণ কৰিছে। বৈকুণ্ঠেশ্বৰী লক্ষ্মী। আচৰিত হব মহাৰাজ, আৰু ৰুক্মিণী স্বয়ং লক্ষ্মী আৰু নাৰায়ণে জন্মগ্ৰহণ কৰিছে দ্বাৰকাতে শ্ৰীকৃষ্ণ ৰূপে। ৰুক্মিণীৰ বিবাহৰ উপযুক্ত সময়, গতিকে মহাৰাজৰ আজ্ঞা পালে মই মিলন প্ৰস্তাৱ যদুপতি কৃষ্ণক দিব পাৰো আৰু লক্ষ্মী নাৰায়ণ যুগত মিলন চাবলৈ সেই স্বৰ্গৰ দেৱতাসকলো বাঞ্ছা কৰি আছে। এতেকে পলম কৰাৰ কোনো প্ৰয়োজন নাই ৰাজন, কোনো প্ৰয়োজন নাই। ৰুক্মিণীৰ বিবাহ স্বয়ং নাৰায়ণৰ লগত। মোক চালনা নকৰিব দেৱঋষি। সাধনা নহয় মহাৰাজ, ই সত্য। মোৰ সোণৰ প্ৰতিমা, কুন্দিলৰ আলাসৰ লাৰু, ৰুক্মিণীৰ বিবাহ যদি মাধৱৰ লগতে হয়, ই অতি সৌভাগ্যৰ কথা। ভাৰতৰ পূবী সীমান্তৰ পৰা পশ্চিমী সীমান্তৰ সাগৰ বক্ষত থকা দ্বাৰকালৈ মোৰ আই ৰুক্মিণীক বিবাহ দিম। একেডাল প্ৰেমৰ জৰিৰে বান্ধ খাব জম্বুদ্বীপ আৰু এই সুবৰ্ণ ভাৰত। মই বিশ্বাস কৰিবলৈ টান পাইছো দেৱঋষি। নাৰায়ণ, সংশয় নকৰিব ৰাজন, লক্ষ্মী নাৰায়ণ যুগল মিলন অৱশ্যেই হব লাগিব। আৰু সেই ৰূপ মই বৈকুণ্ঠত চাই আহিছো। গতিকে শুভদিনী সমাগত, তাকে চাই মিলন গতিকে নাৰদৰ বিনিকনি ললিত পঞ্চম গুৰু পচিৰি বাজি উঠিব। এ মোৰ প্ৰাণ গোপাল, এ দীনবন্ধু তেন্তে যাওক দেৱঋষি, প্ৰভুৰ চৰণত ভক্তি যজ্ঞ নিবেদন কৰি
এই মিলনৰ বাবে প্ৰাৰ্থনা জনাওঁ। শুভ, অতি শুভ। আমি এতিয়াই ধনুকলৈ যাত্ৰা কৰিম ভুলকাচনে। পিতা, এই মাত্ৰ শুনিবলৈ পালো গোকুলৰ গৰখীয়া কৃষ্ণৰ লগত হেনো ৰুক্মিণীৰ বিবাহ হব, আৰু তুমি বোলে সন্মতি জনালাই। কোৱা পিতা, কিয় হল আজি তোমাৰ এনেকুৱা তুমতি? কোনে কোনে দিলে তোমাক এনেকুৱা কুমন্ত্ৰণা? কোঁৱৰ, দেৱৰ্ষিয়ে বিবাহৰ প্ৰস্তাৱ আনিছে। মই আপত্তিৰ কাৰণ নেদেখি সন্মতি জনাইছো মাত্ৰ। নাৰায়ণ, নাৰায়ণ, দেৱঋষি নাৰদ। নারায়ণ। তুমি আহি কুণ্ডিলৰ ৰাজকাৰেঙত বিয়াৰ কটকী হৈ দেখা দিছা, আৰু সেইবাবে বৃদ্ধ ৰজাৰ অতিভ্ৰম হৈছে। তুমিতো নিজেই ঘৰ সংসাৰ পাতিবলৈ অসমৰ্থ হৈ আনৰ বাবে সেই পথটোকে গ্ৰহণ কৰিছা, নহয়নে ঋষিৰাজ? নারায়ণ, নারায়ণ। অবাবতে অলপ কথাতে অংগীকাৰ কৰিব নাপায়। দেৱৰ্ষি পূজনীয় আমাৰ। জানো পিতা, জানো, আৰু সেইবাবে ময়ো কওঁ, আঁতৰে আঁতৰে থাকি দেৱঋষি আমাৰ পূজনীয় হৈ থাকক। অকল সিমানেই নহয়, বিবাহৰ প্ৰস্তাৱনা এনে লোভনীয় পথ পৰিত্যাগ কৰি ইয়াৰ পৰা অৱসৰ গ্ৰহণ কৰক। তেনেহলে যদুপতি কৃষ্ণৰ লগত ৰুক্মবীৰে নিবিচাৰে কৰিব সম্বন্ধ। বুদ্ধিমান নিশ্চয় দেৱঋষি। নারায়ণ। মথুৰাৰ কাৰাগাৰ জন্মস্থান তাৰ। জনাসন্ধ শিশুপাল ৰজাৰ ভয়ত পলাই পৰিছিল যিজন সাগৰ পক্ষত থকা তাৰকাদুৰ্গত, সেই মহাপাপী লম্পট কৃষ্ণক কদাপিতো নকৰো দান মোৰ প্ৰাণৰ ভগ্নীকে। শ্ৰীকৃষ্ণই পেটৰ ভোকতে গোপিনীৰ ঘৰে ঘৰে গৈ ক্ষান্ত ক্ষান্ত নোৱাৰা কৰিব তুমি কণ্ঠ ৰুদ্ধ মোৰ। হে পিতৃ, দেৱঋষিৰ কথা শুনি জীৱনৰ শেষ বয়সত ঘটিল আজি তোমাৰ মগজুৰ বিকৃতি, আৰু সেইবাবে যোগ্যৱান বুলি ভাবিছা কৃষ্ণক। হেরো, হেরো দুর্মতি রূপ নাজানে নাজানে কৃষ্ণ নিন্দা মহাপাপ বলে। মহাপাপ? মই নাভাবো কৃষ্ণ নিন্দা মহাপাপ বুলি। শুনা দেৱঋষি, আজি মই কৰিছো প্ৰতিজ্ঞা, যেতিয়ালৈকে তপ্ত ৰক্ত মোৰ বহে ধমনীতে নিদিও ৰাজকুমাৰীক বৰমাল্য দিবলৈ কৃষ্ণৰ ডিঙি। বিদৰ্ভ বৃদ্ধ ৰজাৰ আদি থাকে যদি মোৰ বিপক্ষত অন্তৰায় হয় যদি সমগ্ৰ ভাৰত, তথাপিতো জানিবা দেখি এই ৰুক্মৰ মন্তব্য অটল কোঁৱৰ, অবাবতে অলপ কথাতে অংগীকাৰ কৰিব নাপায়। বহুবাৰ ভাবি চিন্তি চাইহে প্ৰত্যেক কথাৰে এটা সিদ্ধান্ত ল'ব লাগে। সহস্ৰবাৰ ভাবি চাইছো পিতা, এতিয়াও তোমাৰ দৰে মোৰ মগজুৰ বিকৃতি হোৱা নাই। শুনা পিতা, ৰুক্মিণীৰ দৰাৰ বাবে অনৰ্থক চিন্তা কৰাৰ তোমাৰ
কোনো প্ৰয়োজন নাই। মোৰ বন্ধু চেদিৰাজ শিশুপাল, চেদিৰাজ শিশুপালৰ নিচিনা ৰূপৱান, গুণৱান, বলৱান, থানাত বিখ্যাত বীৰ দ্বিতীয়জন নাই এই থানাত। গতিকে তেওঁক সবিনয় মাতি আনি কন্যা সম্পদান কৰা। কি কৰি তই চেদিৰাজ শিশুপাল? চেদিৰাজ শিশুপাল ৰুক্মিণীৰ বাবে যোগ্য বৰ বুলি মোৰ হৈছে বিবেচিত। দেৱৰ্ষি, মোৰ ঘূৰাইছে দেৱৰ্ষি। চকুৰ আগত ভূমণ্ডল দৌৰিব ধৰিছে। মোক কিবা এটা উপায় দিয়ক দেৱৰ্ষি, মোক কিবা এটা উপায় দিয়ক। উপায় দিবলৈ মই যোগ্যটো নহওঁ, তথাপিতো সুধিলে যেতিয়া কওঁ বাৰু শুনক। ৰুক্মিণী দেৱীৰ স্বয়ম্বৰ পতা আপোন ইচ্ছাৰে কৰিয়ে বৰ মনোনীত কৰি লওক। যদি কোঁৱৰৰ কথা বোলে শিশুপালে যোগ্যতৰ হয়, তেন্তে তেওঁৰে কৰি বৰমাল্য পাব নে কি কোৱা? এইবাৰ হে দেৱৰ্ষিয়ে যুক্তিযুক্তিত্ব প্ৰস্তাৱ আগবঢ়াইছে।